दुलाराय आसाम सरकारि NPS मावफारिया आफादा सोमावसारनाय हाबाफारि लादों। DCRGৰ বাবদ 10 লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত কৰাৰ বাবে আবেদন। মহাশয়, সন্মান সহকাৰে জনাও যে অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনাক আমি সকলো বিষয়া শিক্ষক কৰ্মচাৰীয়ে আনন্দ অনুভৱ কৰাৰ লগতে गोदान पेन्सन खान्थिखौ बोखारनानै गोजाम पेन्सन बिथांखिखौ मावफुंनांगौनि दाबिजों दिनै बाक्सा जिल्लानि मसलपुराव थानाय जिल्ला मिरुनि लांगोनायाव दुलाराय आसाम सरकारि NPC मावफारिया आफादनि बाक्सा जिल्ला आफादा सोमावसारनाय हाबाफारि लायो। 10 सान खामानि मावोब्लाबो सरकारि मावफारियाफोरा 10 लाख रां DCRG होनाय जागोन होननानै गिबि मन्थ्रिया खोथा होनायखौ मावफुंनांगौनि दाबि दैखांनानै सोमावसारो। চৰকাৰ তথা সমাজৰ উন্নয়নৰ হকে জীৱন যৌৱন অতিবাহিত কৰি থকা 2 লক্ষাধিক 20/12/2021 তাৰিখৰ বিধানসভাৰ তথ্য অনুসৰি 2,06,737 জন NPSৰ অধীনৰ কৰ্মচাৰী, বিষয়া, শিক্ষক, আৰক্ষী কৰ্মচাৰীৰ সমবেদনা হৃদয়ঙ্গম কৰিবলৈ আমি অনুৰোধ জনালোঁ। শ্ৰদ্ধাৰে বাক্সা জিলা সমিতি, সৰু অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা। सरकारा फोसावनाय DCRG-खौ थाबैनो आजिरा मोननाय NC मावफारियाफोरनो होनांगौ होननानै सोमावगिरिफोरा दाबि दैखाङो। কৰ্মচাৰী সন্থাৰ আহ্বানত আৰু আজি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থা বাক্সা জিলা সমিতিৰ সহযোগত আজি ডিষ্ট্ৰিক্ট চাৰ্কুলত ডিষ্ট্ৰিক্ট চেণ্টাৰৰ সন্মুখত বাক্সাত এক অৱস্থান ধৰ্মঘটৰ আয়োজন কৰা হৈছিল আৰু বিভিন্ন দল সংগঠনৰ ফালৰ পৰা আমি NPSৰ বহতীয়া হোৱা আমি শিক্ষক কৰ্মচাৰী আৰু বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে ইয়াত সহযোগ কৰোঁ। আমাৰ প্ৰধান দাবী হ'ল যে NPS মুক্ত কৰি আমাক OPS-লৈ নিব লাগে আৰু OPS মতে অৱসৰৰ পিছত পাব লগা সকলো প্ৰকাৰৰ চৰকাৰী পেঞ্চন বা অন্যান্য সা সুবিধাবিলাক আমাক আদায় দিব লাগে। লগতে 5/2/2021 তাৰিখে সৰু সজাইত তেতিয়াৰ শিক্ষামন্ত্ৰী এতিয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰা 10 দিন কাম কৰি অৱসৰ পালেও 10 লাখ টকাৰ গ্ৰেচুইটি দিয়া হ'ব বুলি কৰা ঘোষণা তেওঁ আখৰে আখৰে পালন কৰিব লাগে আৰু এই 10 লাখ টকা সোনকালে মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমাৰ এই NPSৰ অধীনত থাকি হ'লেও আমাক যিখিনি মানে প্ৰাপ্য আমাক OPSৰ দৰে পাবলগীয়া সকলো প্ৰকাৰৰ সা সুবিধাবিলাক আমাক আদায় দিব লাগে আৰু আমি ইয়াকে কামনা কৰিছোঁ।